গীতে মাতে মুখৰিত হৈ পৰিল মাৰ্ঘেৰিটা নিচামুক্তি কেন্দ্ৰৰ চৌহদ। শনিবাৰে নিশা মাৰ্ঘেৰিটা নিচামুক্তি কেন্দ্ৰত এক গ্ৰেণ্ড সোবাৰ অনুষ্ঠিত হয়। নিচামুক্তি কেন্দ্ৰটোৰ পৰা নতুন জীৱন লাভ কৰিবলৈ সক্ষম হোৱা যুৱকসকলে কেক কাটি এই গ্ৰেণ্ড সোবাৰ অনুষ্ঠানটো অনুষ্ঠিত কৰে। ইয়াৰ পিছতে কেন্দ্ৰটোত চিকিৎসা গ্ৰহণ কৰা প্ৰাক্তন আৰু চিকিৎসা সেৱা গ্ৰহণ কৰি থকা যুৱকসকলে গীতে মাতে এক উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি কৰে। উল্লেখ্য যে মাৰ্ঘেৰিটাত দিনক দিনে বৃদ্ধি পোৱা মাদক দ্ৰব্য সেৱনৰ পৰা যুৱকসকলক এক নতুন জীৱন দিয়াৰ উদ্দেশ্যে মাৰ্ঘেৰিটাত দুই যুৱক ক্ৰমে প্ৰীতম সিং উৰফে ডিকু সিং আৰু দেৱৰাজ বৰুৱাই 2021 চনত মাৰ্ঘেৰিটাৰ মাছে গাঁৱত মাৰ্ঘেৰিটা নিচামুক্তি কেন্দ্ৰৰ প্ৰতিষ্ঠা কৰিছিল। প্ৰতিষ্ঠা কালৰ পৰা বৰ্তমান পৰ্যন্ত প্ৰায় শতাধিক যুৱকে এই কেন্দ্ৰত চিকিৎসা সেৱা গ্ৰহণ কৰি আৰোগ্য লাভ কৰি এক সুস্থ আৰু স্বাভাৱিক জীৱন লাভ কৰিবলৈ সক্ষম হোৱা বুলি নিচামুক্তি কেন্দ্ৰটোৰ সভাপতি প্ৰীতম সিঙে জানিবলৈ দিয়ে। মাৰ্ঘেৰিটাৰ উপৰিও ডিগবৈ, ডুমডুমা, তিনিচুকীয়াৰ লগতে চুবুৰীয়া অৰুণাচল প্ৰদেশৰো বহু ড্ৰাগছ তথা মাদক দ্ৰব্য সেৱনকাৰীয়ে কেন্দ্ৰটোত চিকিৎসা সেৱা গ্ৰহণ কৰি এক স্বাভাৱিক জীৱন লাভ কৰিবলৈ সক্ষম হৈছে। গ্ৰেণ্ড সোবাৰ অনুষ্ঠানত মাৰ্ঘেৰিটাৰ অঞ্চলৰ বহু সংখ্যক গণ্যমান্য ব্যক্তি, সাংবাদিক আৰু মাৰ্ঘেৰিটা নিচামুক্তি কেন্দ্ৰত চিকিৎসা সেৱা গ্ৰহণ কৰা বহু সংখ্যক যুৱক তথা ব্যক্তি উপস্থিত থাকে। মইতো ড্ৰাগছটো নাই কমেও মই 7 বছৰমান ইউজ কৰিলোঁ, কিন্তু তেতিয়া যোনটো মানে ফিলিংছটো আছিলে আৰু এতিয়া যোনটো ফিলিংছটো আছে মানে বহুত ভাল লাগিছে। তেতিয়া মানে আপোনাৰ নিচা কৰি থাকোঁতে মানে এনেকুৱা হৈছিলে মানে আমাৰ ৰাতিপুৱা শুই উঠি মানে পইচাটো ক'ত পাওঁ, কাৰ পৰা এতিয়া মাথা মাৰোঁ, ঘৰৰ বস্তু কিবা আছে নেকি বিকিবলৈ, এনেকৈ চাওঁ। এতিয়া ৰাতিপুৱাটো হ'লে মানে খালি ভাতটো কেনেকৈ খাওঁ, মানে দিনটো কেনেকৈ পাৰ কৰোঁ, কিবা এটা কামত ব্যস্ত হওঁ, মানে তেনেকৈ এতিয়া দিনবোৰ মানে বহুত ধুনীয়াকৈ গৈ আছে। এই জীৱনটোলৈ ঘূৰি আহি পুনৰ ড্ৰাগছ সেৱন নকৰাকৈ থাকিবলৈ কষ্ট হয়নে নহয়? কষ্টটোতো বহুতখিনিয়ে হয় বাৰু। বাহিৰৰ বহুত মানুহৰ কথাও শুনিব লগা হয়। কিছুমানে মানে নোখোৱাকৈ খোৱাৰ নামো উলিয়াই দিয়ে। তেনেকুৱা মানে ঘৰৰ মানুহো কেতিয়াবা মানে কয় তই মানে কেতিয়াও ভাল হ'ব নোৱাৰ বুলি। কিন্তু মানে সেইটো পৰাই মানে আমি উৎসাহ পাওঁ যে মানে নাই, সেহেঁতি যোনটো ভাবিছে যে সেইটো ভুল হওক, আমি মানে আৰু গাঁঠি দি মানে আৰু থাকিব বিচাৰিছোঁ। कंप्लीट हो गया, तो हम थैंकफुल है ये मार्घेरिटा रिहेबिलिटेशन सेंटर को कि हम यहाँ अपना कोर्स पूरा करके आज क्लीन बैठा हुआ है, ड्रग्स से दूर, अल्कोहल से दूर, अपना यूजिंग सब्सटेंस से सब चीज़ से दूर बैठ के आज हमको अच्छा फील हो रहा है। थैंक यू। नमस्कार, मोर नाम प्रीतम डिकू বুলি সবে জানে আৰু তো মই মাৰ্ঘেৰিটা ৰিহেবিলিটেশ্যন চেণ্টাৰখন চলাই আছোঁ আৰু দেৱৰাজ বৰুৱা। তো আমাৰ চলাই থকা 2021 পৰা চলাই আছোঁ। তো আমি এতিয়া 2021 পৰা যদি আমি চাবলৈ যাওঁ, তো ইয়াত আমি বহুত ল'ৰা আজি ইয়াত আহি পেলাই থাকি পেলাই ওলাই গৈছে, যে যোনবোৰ ল'ৰা আজিও আহিছে। তো মিনিমাম 50-60 মান ল'ৰা আমি ইয়াৰ পৰা ট্ৰিটমেণ্ট দিছোঁ। তো ট্ৰিটমেণ্ট দিয়াৰ পাছত আমি যোগাযোগ থওঁ সিহঁতৰ লগত, যাতে আমাৰ লগত থাকক বুলি। তো ইয়াৰ পৰা ৰিকভাৰীত বহুত ল'ৰা ৰিকভাৰীত আছে। তো সেনেকৈ আজি ইয়াত যেনেকৈ আমি ইয়াত দেখাইছোঁ, কাৰোবাৰ 4 বছৰ হৈছে, কাৰোবাৰ 2 বছৰ হৈছে, কাৰোবাৰ 3 বছৰ হৈছে। তো সিহঁতৰ এটা মানে নিচাৰ পৰা দূৰত কেনেকৈ থাকিব লাগে, কি কৰিব লাগে, তো সেই বস্তুটো আমি চেণ্টাৰত যোনটো আমাৰ প্ৰগ্ৰাম আছে সেইটো চলত আমি দেখালোঁ। আৰু তেওঁলোকো এতিয়া সেই প্ৰগ্ৰামটো লৈ পেলাই আজি ক্লিন আছে আৰু ভাল হৈ আছে। যোনবোৰ আজি ইয়াত আহিছে আৰু যোনবোৰ ল'ৰা জাৰ্ণিত আছে, এই আমাৰ যোনটো প্ৰগ্ৰামৰ জাৰ্ণিত, সেই ল'ৰাখিনিও আহিছে, যাতে ইয়াত আমাৰ আহি পেলাই এটা চেলিব্ৰেশ্যন কৰিছে। সিহঁতি যেনেকৈ উৎসাহ পায়, যাতে তো নেক্সট যাৰ এতিয়া সেই জাৰ্ণিটোত আছে সিও এটা মনত যাতে উৎসাহ পাব যে ময়ো এবাৰ 2 বছৰ কৰিম, 3 বছৰ কৰিম। সেনেকৈয়ে আমাৰ প্ৰগ্ৰামটো ওৱান এডিক্ট হেল্পিং আনাডাৰ এডিক্ট হয়। আমি এটাৰ এডিক্টক এটা হাত ধৰি পেলাই লৈ গৈ থাকিব লাগিব। মাৰ্ঘেৰিটাৰ পৰা অৰুণ ভূঞাৰ ৰিপৰ্ট, অসম টুডে।